ফাইনেলি আহি গ'ল আপোনালোকৰ বাবে এটা ভাল খবৰ। ডাক বিভাগৰ চাকৰি মুকলি কৰিলে আৰু লগতে লিংকটো এক্টিভ হৈ গ'ল। ইয়াৰ পদৰ সংখ্যা আছে মুঠ 28,000 প্লাছ আছে। ইয়াত কোনো এক্সাম নহয়, ইয়াত কোনো ফিজিকেল নহয়। ইয়াত গ্ৰেড 4 লেভেলৰ সেইটো পোষ্ট হয়। পদৰ যিটো নাম আছে গ্ৰামীণ ডাক সেৱক GDS, বয়স যিটো আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা যদি আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। গোটেইখিনি এটা ভিডিঅ'তে তথ্যটো দিয়া আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক হ'ব। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট হয়, ডাক বিভাগৰ ফালে চাকৰি মুকলি কৰি দিলে ফাইনেলি। ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ, তেতিয়া কি আছিল লিংকটো এক্টিভ হোৱা নাছিল, কিন্তু এতিয়া লিংকটো এক্টিভ হৈ গৈছে অলৰেডি। আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, কেনেকৈ আবেদন কৰিব, কোনে কোনে আবেদন কৰিব পাৰিব, আৰু যিটো শিক্ষাগত যিটো অৰ্হতা আৰু লগতে বয়সৰ সময়সীমা গোটেইখিনি কৈ দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, ইয়াত স্কিপ নকৰি। ইয়াত চাব পাৰে ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট 2026। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে পদ আছে 28,000 প্লাছ আছে। গ্ৰামীণ ডাক সেৱক GDS পোষ্ট। ইয়াত আপোনালোকে চাব পাৰে যিটো ইণ্ডিয়ান পোষ্ট অফিচ যিটো লাষ্ট ডেট হয় ইয়াত মেনশ্যন কৰি দিয়া আছে ফেব্ৰুৱাৰী 16 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত কি আছে ফেব্ৰুৱাৰী আজি 1 তাৰিখ, 31 তাৰিখৰ পৰা কি আছে এপ্লাইটো আবেদনটো ষ্টাৰ্ট হৈছে। আপোনালোকে 16 তাৰিখলৈ ফেব্ৰুৱাৰী 16 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত টোটাল যিটো পোষ্ট গোটেইখিনি কৈ দিম। আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত চাব পাৰে নেম অফ পোষ্ট গ্ৰামীণ ডাক সেৱক GDS। ইয়াৰ টোটাল পোষ্ট ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত যিটো কেটাগৰী অফ পোষ্ট কি আছে, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ইয়াত এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ডাক সেৱক, ইয়াত BPM ABPM। ইয়াত দেখিব পাৰে সকলোখিনি কৈ দিম। আমাৰ অসমত কিমানটা পোষ্ট আছে সেইখিনি কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াত নাম্বাৰ অফ পোষ্ট কিমান আছে 28,000 প্লাছ আছে। ইয়াত দেখিব পাৰে নাম্বাৰ অফ পোষ্ট ইন আছামত কিমানটা আছে, আমাৰ অসমত কিমানটা আছে 639টা টোটাল পোষ্ট আছে। ইয়াত যিটো নেম অফ অৰ্গেনাইজেশ্যন হয় এটা ইণ্ডিয়ান পোষ্ট। ইয়াত দেখিব পাৰে আপোনালোকে যিটো চেলাৰী হয়, ইয়াত চাব পাৰে আপোনালোকে BPM। ইয়াত চেলাৰীটো আছে 12,000 পৰা ষ্টাৰ্ট হ'ব। ইয়াত কি আছে 29,380 টকা এইটো চেলাৰীটো পাৰ মান্থ দিব, 12,000 পৰা 29,380 টকা এইটো দিব। তাৰপিছত আপোনালোকে ডাক সেৱক আৰু ABPM যিটো আছে 10,000 পৰা 24,470 টকা এইটো চেলাৰীটো পাই যাব পাৰ মান্থ যিটো চেলাৰী হয়। আৰু এই জবটো আপোনালোকে নিজৰ গাঁৱতে নিজৰ অঞ্চলতে পাব পাৰে, কিয়নো সেইটো পোষ্ট অফিচৰ চাকৰি হয়। সেইকাৰণে কৈছোঁ আপোনালোকৰ ভালৰ কাৰণে সেইটো ইনফৰমেশ্যন ভিডিঅ'টো আনিছোঁ। আপোনালোকৰ ভিডিঅ'টো অথবা ইনফৰমেশ্যন যদি পায় ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইনফৰমেশ্যন ভিডিঅ' পাবলৈ হ'লে, আৰু লাইক এটা কৰি দিব, ভিডিঅ'টো চাই দিব ভাল লাগে। ইয়াত চাব পাৰে যিটো এজ লিমিট আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ফৰ জেনেৰেলৰ কাৰণে। ইয়াত 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াত এজ ৰিলেক্সেশ্যন আছে SC ST OBC PWDৰ কাৰণে। ইয়াত SC STৰ কাৰণে আছে 5 বছৰ আৰু OBCৰ কাৰণে আছে 3 বছৰ। PWDৰ কাৰণে আছে 10 বছৰ আছে। ইয়াত OBC SC ST PWDৰ কাৰণে ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু যিটো মেইন যিটো ইম্পৰ্টেণ্ট কথা হয়, ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, ইয়াত চাব পাৰে এডুকেশ্যন যিটো অনলি 10 পাছ। ইয়াত কোনো কি আছে এক্সাম নহয়, ইয়াত কোনো পৰীক্ষা নহয়, ইয়াত কোনো ফিজিকেল নাই। ইয়াত ডাইৰেক্ট কি হ'ব চিলেকশ্যন হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত গোটেইখিনি কৈ দিম, আপোনালোকে চাই থাকক স্কিপ নকৰি। ইয়াত দেখিব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ ইয়াত 10 ষ্টেণ্ডাৰ্ড আপোনালোকে পাছিং উইথ মাৰ্কছ। আপোনালোকৰ কি আছে মাৰ্কৰ ওপৰত 10 পাছ যদি কৰিছে 10 পাছ কৰাৰ লগত কি আছে সেইটো ইয়াত কোনো এক্সাম পৰীক্ষা নহয়। ইয়াত কি হ'ব পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি চিলেকশ্যনটো হৈ যাব। আপোনাৰ যদি পাৰ্চেণ্টেজ বেছি আছে তেনেহ'লে মই ভাবোঁ ইয়াত আবেদন কৰিলে লাভ আছে, কিয়নো পাৰ্চেণ্টেজ যদি কম থাকে 50%ৰ তলত যদি থাকে তেনেহ'লে ইয়াত আবেদন কৰি কোনো লাভ নাই, কিয়নো ইয়াত যাৰ হাইষ্ট পাৰ্চেণ্টেজ আছে তাক সেইটো চাকৰিটো পোৱাৰ চান্স বেছি থাকে। ইয়াত 70%, 80% অথবা 75 যদি থাকে তেনেহ'লে ইয়াত আবেদন কৰিবলৈ যদি ইচ্ছা আছে কৰিব পাৰে। তথাপিও যাৰ পাৰ্চেণ্টেজ বেছি আছে সিয়ে আবেদন কৰিলে মোৰ ফালৰ পৰা মই কৈছোঁ সেইটো ভাল হয়। ইয়াত 10 পাছ কি আছে পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি সেইটো চিলেকশ্যন কৰা হয়। ইয়াত আৰু চাব পাৰে লোকেল লেংগুৱেজটো সেইটো জানিবই লাগিব, কিয়নো সেইটো নিজৰ গাঁৱতে ভিলেজতে কি আছে অঞ্চলতে সেইটো চাকৰিটো দিয়ে সেইকাৰণে। ইয়াত আপোনালোকে চাব পাৰে নলেজ অফ কম্পিউটাৰ, নলেজ অফ স্কিলিং,
ইয়াত সেইবিলাক নালাগে, ইয়াত তথাপি মেনশ্যন কৰি দি আছে। এপ্লিকেশ্যন যিটো ফিজ হয় কেটেগৰী কি আছে আনৰিজাৰ্ভ OBCৰ কাৰণে কি আছে 100 টকা লাগিব। ইয়াত SC STৰ কাৰণে ইয়াত নালাগে, ফেমিলিৰ কাৰণে ইয়াত এপ্লিকেশ্যন ফিজ নালাগে। ইয়াত ফেমিলিৰ কাৰণে এপ্লিকেশ্যন ফিজ নালাগে। ইয়াত কি আছে আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 100 মানে 100 টকা লাগিব। ইয়াত কি আছে অনলাইনৰ যোগেদি সেইটো পে'মেণ্টটো কৰিব লাগিব। হাউ টু এপ্লাই ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট, কেনেকৈ সেইটো আবেদন কৰিব সেইটো প্ৰচেছটো ইয়াত দি আছে। স্ক্ৰল ডাউন গো টু ইম্পৰ্টেণ্ট ৱেব লিংক, আপোনালোকৰ লিংকটো দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে তাৰ পৰাই নিজেই মোবাইলতে কি আছে আবেদন কৰিব পাৰিব। ইয়াত প্ৰথমত ইম্পৰ্টেণ্ট ৱেব লিংকত যাব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্টাৰ কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত লগ ইন কৰিব লাগিব। তাৰপিছত পাৰ্চনেল যিটো ডিটেইলছ এডুকেশ্যন সেইটো দিব লাগিব। তাৰপিছত এপ্লিকেশ্যন যিটো ছাবমিট কৰিব লাগিব আৰু তাৰপিছত কি আছে লাষ্টত প্ৰিণ্ট আউট কৰিব লাগিব, মানে যিটো ছাবমিট হোৱাৰ পিছত, কিয়নো তাত ইম্পৰ্টেণ্ট এইখিনি থাকে। তাৰপিছত আপোনালোকে চাব পাৰে যিটো ষ্টাৰ্টিং যিটো ডেট হয় ইয়াত কি আছে ষ্টাৰ্টিং অনলাইন ষ্টাৰ্টিং মই কৈছিলোঁ কি আছে 31 তাৰিখৰ পৰা কি আছে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কি আছে আৰম্ভ হৈছে আৰু লাষ্ট ডে যিটো হয় ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ষ্টাৰ্ট যিটো ছাবমিশ্যন 2 ফেব্ৰুৱাৰী মানে ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা কি আছে ষ্টাৰ্টিং হৈ যাব সেইটো অনলাইন এপ্লিকেশ্যন কি আছে। এতিয়া যিটো লিংকটো এক্টিভ হৈছে জাষ্ট কি আছে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সেইটো লিংকটো এক্টিভ হৈছে। আৰু যিটো মানে ছাবমিশ্যন যিটো ডেট হয় 2 ফেব্ৰুৱাৰীৰ পৰা 2 তাৰিখৰ পৰা আজি 1 তাৰিখ কালি 2 তাৰিখৰ পৰা কালিৰ পৰা কি আছে ষ্টাৰ্ট হৈ যাব। আৰু যিটো লাষ্ট ডেট আছে ছাবমিশ্যনৰ 16 ফেব্ৰুৱাৰীলৈকে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব, ফেব্ৰুৱাৰী 16 তাৰিখলৈকে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কি আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কি আছে ভিডিঅ'টোত লাইক এটা কৰি দিব। আপোনালোকৰ যদি উপকাৰ হয় তেনেহ'লে কৰি দিব। তাৰপিছত আপোনালোকে আৰু এটা কথা কওঁ, যিটো চিলেকশ্যন প্ৰচেছ হয় চিলেকশ্যন যিটো প্ৰচেছ সেইটো কৈ দি আছোঁ, আপোনালোকে চাব পাৰে ইয়াত শ্বৰ্ট লিষ্ট। ইয়াত কি কৈছে ছিষ্টেম জেনেৰেটেড মেৰিট লিষ্ট, আপোনালোকে কি আছে পাৰ্চেণ্টেজৰ ভিত্তিত মেৰিট লিষ্ট এটা দিব। তাৰপিছত কি আছে ফিজিকেল ভেৰিফিকেশ্যন অফ ডকুমেণ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত কি কৰিব ফাইনেল চিলেকশ্যন কৰি দিব। ইয়াত প্ৰথমতে আছে কি আছে মানে আপোনালোকে যদি যেতিয়া আবেদন কৰিব তেতিয়া পাৰ্চেণ্টেজটো চাব, পাৰ্চেণ্টেজৰ ওপৰত কি আছে পাৰ্চেণ্টেজৰ ওপৰত মেৰিট লিষ্ট দিব। মেৰিট লিষ্ট দিয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল চিলেকশ্যনটো দিব হ'ব আপোনালোকৰ কাৰণে। আৰু এটা নেক্সট তাৰপৰা ইয়াত কি আছে চাব পাৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত মই পাহৰি গৈছিলোঁ। ইয়াত চাব পাৰে ইয়াত পিৰিয়ড 30 ডেটছ ছাকচেছফুল ভেৰিফিকেশ্যন হোৱাৰ পিছত 30 ডেটছ ফ্ৰম দ্য ডেট অফ পিচ ইয়াত আপোনালোকে চাব পাৰে হ'ব। ইয়াত ট্ৰেইনিং হৈছে বেছিক ট্ৰেইনিং আৰু 3 দিনীয়া কি আছে এটা ট্ৰেইনিং হ'ব আপোনালোকৰ কাৰণে। নেক্সট আৰু এটা ভিডিঅ' নিম, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু কি ছাবস্ক্ৰাইব কৰি দিব হ'ব।